আজি আমাৰ জুৰকটা মহিলা সমিতিসকলে যি আয়োজন কৰিছে জুবিনদাৰ আদ্য শ্ৰাদ্ধ কিছু পলম হ'ল মই যোৱাকালি ভিডিঅ'টো বনাইছিলোঁ আৰু মোৰ লগত আমাৰ গাঁৱৰ যুৱতীসকল আছে আটাইতকৈ ডাঙৰ কথা সিহঁতৰ ফালৰ পৰা অৰিহণা দিছে জুবিনদাৰ আদ্য শ্ৰাদ্ধলৈ জুবিনদাৰ প্ৰতি যি মৰম চেনেহ আছে সিহঁতৰ ধন্যবাদ জনাইছোঁ সকলোকে এবাৰ দেখাই দিয়া আৰু এতিয়া আমি ভিতৰলৈ যাম অকণমান আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম সকাম হৈ আছে শুনিছে চাগে মাতটো আৰু সকলোৱে একেলগে ক'ম জাষ্টিছ ফৰ জুবিনদা জয় জুবিনদা জুবিনদা অমৰ হওক আৰু আমাক অতি সোনকালে জুবিনদাৰ উচিত ন্যায় লাগে ইতিমধ্যে আজি মোৰ নিজৰ ঠাইতে ৰাজহুৱাৰ আদ্য শ্ৰাদ্ধ জুবিনদাৰ আৰু বাহিৰত তেওঁৰ ওচৰতে এটা সেৱা লৈছোঁ যাতে তেওঁৰ ন্যায়ৰ বাবে তেওঁ অতি সোনকালে ন্যায় পায় আৰু ভিতৰলৈ যাম ভিতৰৰ পৰিৱেশ অকণমান দেখাবলৈ চেষ্টা কৰিম কিছু পলম হ'লেও যে অনুষ্ঠিত হ'ল জুবিনদাৰ আদ্য শ্ৰাদ্ধভাগী অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও জুবিনদাৰ আদ্য শ্ৰাদ্ধ হৈ আছে বৰ ভাল কথা প্ৰতি ঘৰে ঘৰে হৈ আছে আৰু সেয়া চাগে যে অসমত আৰু কোনো কালে নহ'ব কেতিয়াও আৰু হোৱা নাই আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমতো জুবিনদাৰ আদ্য শ্ৰাদ্ধভাগী আয়োজন কৰিলে ইতিমধ্যে আজি অসমৰ বিভিন্ন প্ৰান্তত আজিও জুবিনদাৰ আদ্য শ্ৰাদ্ধ হৈ আছে অতি গৌৰৱৰ কথা অসমত কোনো কালে হোৱা নাছিল যে গাঁৱে ভূঞে চহৰে নগৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে ৰাজহুৱাভাৱে এইখিনিতে মোক ইয়ালৈ আমন্ত্ৰণ জানি দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ তেওঁ সুস্থ কৰিবলৈ মানসিক আৰু আৰ্থিকভাৱে যি সহায় কৰিছিল সেয়া মই কোনো কাৰণে পাহৰিব নোৱাৰোঁ আমাৰ জাতিৰ সত্তা জাতিৰ গৌৰৱ সেই ব্যক্তিজনক অতি পৰিকল্পিতভাৱে হত্যা কৰিলে গতিকে এই মুহূৰ্তত বেলেগটো কি কথা ক'ম মই চমুকৈ কেৱল এটা কথাই ক'ম আজি আমাৰ মাছখোৱা জুৰকটা বৃহত্তৰ মহিলাসকলে আইসকলে যি জুবিনদাৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰিলে এই আদ্য জয় জুবিনদা জয় জুবিনদা জুবিনদা অমৰ হওক জুবিনদাৰ অমৰ হওক জুবিনদাৰ অমৰ হওক জুবিনদাৰক ন্যায় দিয়ক জুবিনদাৰক ন্যায় দিয়ক ধন্যবাদ আৰু এয়াই আছিল আজি আমাৰ জুৰকটা আঞ্চলিক মহিলা সমিতিয়ে আয়োজন কৰা জুবিনদাৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু নিজেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ আৰু তেওঁলোকে মোক বিশেষভাৱে আমন্ত্ৰণো কৰিছিলে আৰু দুআষাৰ মন্তব্যও ৰাখিব দিলে বৰ ভাল লাগিলে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু জুবিনদাৰ ন্যায় কামনা কৰিছোঁ আৰু বৰ সুন্দৰকৈ আজি আমাৰ জুবিনদাৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধভাগী হৈ গ'ল আৰু মোৰ বাবে আটাইতকৈ বেছি ভাল লাগিছে মই মোৰ দোকানৰ থাপনাখনত যিখন ফটোত মই পূজা কৰি আহিছোঁ সদায় ধূপ চাকি জ্বলাই আহিছোঁ সেই ফটোখনতে আজি মূল থাপনাখনত আগত ৰাখি জুবিনদাৰ আদ্য শ্ৰাদ্ধভাগী আয়োজন কৰা হ'ল আৰু সকলোৱে সহায় সহযোগিতা কৰিলে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব জয় জুবিনদা